নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মহৎপাল দাস চাহক আজিৰ বাতৰি তিনি গগৈৰ মিলনৰ পিছত উজনিত ধুমুহা বলিব ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ গুৰুত্বপূৰ্ণ মন্তব্য নিউজ নাৰক ৰিপৰ্ট তিনি গগৈৰ মিলনৰ পাছত উজনিত ধুমুহা বলিব উজনিৰ ৪৬টা সমষ্টিৰ ১২খন আসনহে বিজেপিৰ মিত্ৰজোঁটে পাব বুলি মন্তব্য কৰে অখিল গগৈয়ে আব্দুল মজিদ মণ্ডলৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ সম্ভাৱনা সন্দৰ্ভত ক'লে অলপ পইচাৰ সমস্যা আছে আলোচনা চলিছে মৰিয়নিবাসী ৰাইজৰ এইটো বিদ্ৰোহ সমগ্ৰ কুৰ্মী পৰিয়ালৰ হাতৰ পৰা ৩৫ বছৰীয়া কুৰ্মী পৰিয়ালৰ শাসনৰ হাতৰ পৰা এইবাৰ সেই শাসন কাঢ়ি আনি সাধাৰণ জনতাৰ হাতলৈ মানুহৰ হাতলৈ প্ৰকৃত স্বাভিমানী অসমীয়া মানুহৰ হাতলৈ ক্ষমতা লৈ আহিবৰ কাৰণে ডক্টৰ জ্ঞানশ্ৰী বৰাক সমগ্ৰ মৰিয়নি সমষ্টিৰ ৰাইজে এতিয়া আদৰি লৈছে আগবঢ়াই লৈ গৈছে আৰু সেইকাৰণে আজি ৰাইজৰ দল আৰু কংগ্ৰেছ দলৰ নেতৃবৰ্গৰ মাজত আমাৰ সভা অনুষ্ঠিত হ'ব আমি নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰিম আৰু নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰি ঐক্যবদ্ধভাৱে ৰাইজৰ দল কংগ্ৰেছ এজেপি CPI CPM CPIM APHLC আটাইবিলাকে লগ লাগি কেনেকৈ কথা চহকী কাম নাইকিয়া ৰূপজ্যোতি কুৰ্মীক কেনেকৈ পৰাভূত কৰিব পাৰে তাৰ আমি কৌশল ৰচনা কৰিম মইতো ভাবোঁ যে আমি ৰূপজ্যোতি কুৰ্মীক এতিয়া যিটো পৰ্যায়ত দেখিছোঁ ৰূপজ্যোতি কুৰ্মীয়ে খুব বেছি ৪০,০০০ মান ভোট পাব এবাৰ মই যিটো দেখি আছোঁ ৪০,০০০ মান ভোট পাব আৰু বাকীখিনি ভোট বিৰোধী পক্ষৰ হাতলৈ আহিব আমাৰ হাতলৈ আহিব কংগ্ৰেছ আৰু ৰাইজৰ দলে আমি পাম আপোনালোকে নিশ্চিন্ত হৈ থাকক কংগ্ৰেছ আৰু ৰাইজৰ দল ঐক্যবদ্ধ হোৱাৰ পাছত মৰিয়নিত আমাক কোনেও হৰুৱাব নোৱাৰে নিৰ্বাচনী বতাহ হৈছে কাৰণ অসমৰ মানুহে নিজে দেখিছে যে উজনি অসম সাধাৰণতে আঞ্চলিক দলৰ ভেটি আৰু আঞ্চলিক দলটোক উজনি অসমৰ পৰা এইবাৰ বিজেপিয়ে একেবাৰে মানে ধুই পেলালে নাইকিয়া কৰি দিলে গোটেই উজনি অসমত আপুনি চাব চাবুৱা লাহোৱালটো আগতে অসম গণ পৰিষদৰ আছিলে পুনাকণ বৰুৱা তেওঁক প্ৰাৰ্থিত্ব নিদিলে আমাৰ আমগুৰি সমষ্টিটো প্ৰদীপ হাজৰিকাৰ আছিলে তেওঁক প্ৰাৰ্থিত্ব দি তাৰপিছত আকৌ বিজেপিৰ প্ৰাৰ্থী দি দিলে গতিকে তেওঁকো নাকচ কৰিলে তাৰপিছত দেৰগাঁও সমষ্টিত AJPৰ MLA আছিলে ভৱেন ভৰালীকো প্ৰাৰ্থিত্ব নিদিলে গতিকে উজনি অসমখন গোটেইখন খালী কৰি পেলালে মাত্ৰ এটা গোটেই আঞ্চলিক দলৰ ভিতৰত মাত্ৰ গোটেই উজনি অসমখনত কেৱল তিয়ক সমষ্টিটোক দিছে তাকো তিয়কৰ যিজন মানে AJPৰ যিজন কেণ্ডিডেট সেইজন হ'ল বিজেপিৰে কেণ্ডিডেট তেওঁ হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাৰ মানুহ বিকাশ শইকীয়া নামৰ মানুহজন সেইকাৰণে তেওঁক দিছে তেওঁ AJPৰ মানুহ নহয় অৰ্থাৎ কাৰ্যত শদিয়াৰ পৰা একেবাৰে আপোনাৰ আমাৰ বোকাখাতলৈকে শদিয়াৰ পৰা বোকাখাতলৈকে যাক উজনি অসম বুলি আমি কওঁ এই সমগ্ৰ এলেকাটো কমপ্লিটলি AJP মুক্ত কৰি পেলালে আঞ্চলিক দল মুক্ত কৰি পেলালে বিজেপি দলে গতিকে সাধাৰণতে যি সময়ত আমি সকলোৱে জানো যে উজনি অসমখন অসমীয়া জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ আমি সকলোৱে জানো যে উজনি অসমখনতে উজনি অসমে গোটেই অসমীয়া জাতীয়তাবাদৰ গোটেই নেতৃত্ব বহন কৰে যেতিয়া জাতীয়তাবাদৰ কণকঠীয়া বিজেপি দলৰ লগত থকা জাতীয়তাবাদৰ কণকঠীয়া মাৰি পেলালে আৰু কংগ্ৰেছ দলৰ লগত থকা জাতীয়তাবাদী শক্তিবিলাক যেতিয়া আমি একলগ হৈছোঁ কংগ্ৰেছ দলৰ লগত ৰাইজৰ দল কংগ্ৰেছ দলৰ লগত জাতীয় পৰিষদ আৰু তাৰ লগতে বামপন্থী দলবিলাক এতিয়া আপোনালোকে নিশ্চিন্ত হৈ থাকক যে উজনি অসমত যি মুঠতে 46টা সমষ্টি আছে 46টা সমষ্টি উজনি অসমত আছে তাৰ পৰা 10ৰ পৰা 12টা সমষ্টিহে আমি বিজেপিক দিবৰ কাৰণে প্লেন কৰিছোঁ বিজেপিয়ে জিকিব যাতে 10ৰ পৰা 12টাতকৈ বেছি নোৱাৰে তাৰ কাৰণে আমি প্লেন কৰিছোঁ আৰু বাকী 46ৰ ভিতৰত বাকী সমষ্টিবিলাকত অতি কমেও 36ৰ পৰা 40 সমষ্টিৰ ভিতৰত যাতে আমি জিকিব পাৰোঁ তাৰ কাৰণে আমি সকলো প্ৰস্তুতি আৰম্ভ কৰিছোঁ এক্সিট পোল চোৱা নাই এতিয়ালৈকে এইকেইদিনত কিবা এক্সিট পোল আহিছে যদিও মই নাজানো কিন্তু অসমৰ মানুহৰ মুডটো এটাই যে হিমন্ত বিশ্ব শৰ্মাক এবাৰ প্ৰতিহত কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাক এবাৰ ক্ষমতাচ্যুত কৰিব লাগে সাম্প্ৰদায়িক ফেচিবাদী দল বিজেপিক এবাৰ পৰাভূত কৰিব লাগে আৰু অসমীয়া মানুহৰ প্ৰাণৰ দলবিলাক ৰাইজৰ দল জাতীয় পৰিষদ আৰু তাৰ লগত ৰাষ্ট্ৰীয়তাবাদী দল কংগ্ৰেছ গণতান্ত্ৰিক দল কংগ্ৰেছ এওঁলোকক শাসনলৈ আনিব লাগে এই মুডটোৱে মই মানুহৰ মাজত দেখিছোঁ এলায়েন্স নোহোৱাৰ আগলৈকে মানুহে ভয় খাই আছিলে
এলায়েন্স হোৱাৰ পাছত এতিয়া বিজেপিৰ বিৰুদ্ধে ঢৌ আহিছে মই খাটাংকে ক'ব খুজিছোঁ যে উজনি অসমত আৰু গৌৰৱ গগৈ অখিল গগৈ আপোনাৰ লুৰিণজ্যোতি গগৈ লগ হোৱাৰ পাছত আৰু উজনি অসমত ক'ত হিমন্ত বিশ্ব শৰ্মা থাকিব কওক আপুনি উজনি অসমটো কমপ্লিটলি চাফা কৰি দিছোঁ আৰু আপোনালোকে নিজে নিৰ্বাচনৰ ফলাফলত দেখিবলৈ পাব যে গৌৰৱ গগৈ অখিল গগৈ লুৰিণজ্যোতি গগৈ একলগ হোৱাৰ পাছত উজনি অসমত বিজেপি সম্পূৰ্ণৰূপে ধূলিচ্ছাত হৈ যাব এই ৪৬টা সমষ্টিৰ ভিতৰত ১০-১২টা চিটত খুব বেছি বিজেপি থাকিব তাৰ বাহিৰে আটাইবিলাক চিটত আমি বিজেপিক পৰাভূত কৰিম লগতে তেওঁ এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰি কয় যে উজনি অসমত আঞ্চলিকতাবাদৰ ৰাজনীতি বিজেপিয়ে কূটনীতি কৰি শেষ কৰিলে বিৰোধী ঐক্যমঞ্চৰ উমৈহতীয়া নিৰ্বাচনী সমিতি গঠন কৰি নিৰ্বাচনলৈ সাজু আমি টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট নিউজ নাও